আৰু মই এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে। বাবাক ফুৰাব আনিছোঁ ৰাস্তাই ৰাস্তাই। আৰু বোলে স্কুল আছে, চেণ্ট্ৰেল স্কুল, পূৰা ভিৰ ভাল হৈ যায় একদম। ৰাতিপুৱা অকণ জল্দি উঠিলে আনো আৰু ফুৰাব। আইতাক ফোন কৰা, আইতাক। হেল্ল' আইতা। জিয়ান ৰাতিপুৱা উঠি ইয়াতে অকণ ফুৰিব দিওঁ বাহিৰত। নাযাবা ঘৰত নাযাবা? আহা ফুৰা, ইয়াতে ফুৰা, মৰ্ণিং ৱাক কৰা। মৰ্ণিং ৱাক চোন বাবু, আহা আহা মৰ্ণিং ৱাক কৰা। জিয়ান ক'ত যোৱা? কিয় যোৱা ঘৰত? তাৰ ৰুটি অকণ মানে গৰম পানী ভিজাই থৈ দিছোঁ, ইয়াতে মিচিৰি দিওঁ। তাৰপিছত এইখিনি মই ব্লেণ্ড কৰি ল'ম ধুনীয়াকৈ। তাৰপিছত এইখিনিত মই অকণমান নান মিক্স কৰি দিম, আৰু মানে গৰু গাখীৰো দিব পাৰি, কেতিয়াবা মই গৰু গাখীৰো দিওঁ। আৰু অলপ পানী পানী হৈ থকাৰ কাৰণে মই নেষ্টাম অলপ মিক্স কৰি দিছোঁ, আৰু তাত মই ঘি আৰু হানিও অলপ দি দিওঁ, তেতিয়া অলপ টেষ্টটো বেছি এনহেঞ্চ হয়। আহা আহা যে ডাঙৰ বাহঁতৰ ঘৰত যাম, সৰু বা আহি আছে আমাৰ ঘৰলৈকে, তাইৰ লগত যাম। বাবা ৰেডি না? বাবু ৰেডি, বাবু ৰেডি। কি লিখি আছা তুমি? হা কি লিখি আছা সোনা? আৰু আমি আহি পালোঁ ডাঙৰ বাৰ ঘৰত। তাৰমানে ডাঙৰ বাৰ আমাক বিহু খাব মাতি আছিলে, আৰু তেনেকৈ সৰু বাৰ মোৰ কিবা কিবি শ্বপিঙো আছিলে, কিবা কিবি কামো আছিলে, তেনেকৈ আহিলোঁ তাইৰ ঘৰত। ক'ত আহিছা? ধুনীয়াকৈ বনাই থৈ দিছে। হা জিয়ান খাবানে? জিয়ান আহা আহা। আৰু ডাঙৰ বাজে কিমান কি বনাই থৈছে নহয়, আফগানী চিকেন, বাটাৰ পনীৰ, লোকেল চিকেন, মানে বহুত টেষ্টি বনাইছে। তাই বহুত আগৰ পৰাই মানে বহুত ভাল বনায়, আৰু বহুত ধুনীয়াকৈ খালোঁ। খাই কিনে আমি মানে ইভিনিং অকণমান ওলাই যাম, কিবা কিবি বজাৰ আছে। আৰু ইয়াৰ মেডেলবোৰ দেখিছেনে? মোৰ ডাঙৰ বাৰ ল'ৰা যিচুই, মানে সি টাইকোৱাণ্ডো খেলে, সি নেশ্যনেল লেভেলতো খেলিছে, সি বহুত মেডেল পাইছে, মানে চিলভাৰ, গ'ল্ড, এনেকৈ বহুত কিবা কিবি পাইছে। মামি মামি বল। আৰু মোৰ ডাঙৰ বাৰ অনলাইন মেখেলা চাদৰৰ বিজনেছ আছে, সুনিতাছ ক্ৰিয়েশ্যন বুলি। বহুত ধুনীয়া ধুনীয়া মানে ইউনিক ডিজাইনৰ মেখেলা চাদৰ পায়। চ' মইতো তাইৰ পৰাই লওঁ, কৈ দিওঁ আৰু যেনেকুৱা লাগে, মানে কি ডিজাইনত লাগে, কি কালাৰ লাগে, তাই তেনেকৈ ধুনীয়াকৈ বনাই দিয়ে। আৰু বহুত কালেকশ্যন আছে মেখেলা চাদৰৰ। চ' সৰু পৰা ল'লে দুযোৰমান, মই অলৰেডি লোৱাই আছে কেইযোৰমান। আৰু ইভিনিং আমি অলপ ওলাই গ'লোঁ, বাহঁতৰ ওচৰতে মানে বহুত কেফে আছে, তাতে আমি কফি, ৰ'ল, চেণ্ডউইচ এনেকৈ কিবা কিবি খালোঁ, আৰু শ্বপিঙো কৰিলোঁ। চ' ইভিনিংটো আমি ধুনীয়াকৈ স্পেণ্ড কৰিলোঁ, আৰু আমাৰ জিয়ানেতো বহুত মস্তি কৰিছে। আৰু তাত এনেকৈ খাই লৈ মানে কথা চথা পাতোঁতে বহুত দেৰি হৈ গ'ল, পেকিঙো কৰি লৈ আহিলোঁ কিবা কিবি, আৰু ঘৰ পাওঁতে আমি 9টামানে বাজিলে। গুড মৰ্ণিং ফ্ৰেণ্ডছ, এতিয়া গা চা ধুলোঁ। মানে কালি কি হ'ল একদম ক'ব নোৱাৰোঁ, বিহুত মানে যিটো খোৱা গৈছে যে পিঠা লাড়ু, চিতল মাছো খোৱা গ'ল। তো কালি পুৰা গেছ উঠি একদম একো ভোক চোক লগা নাই, তেনেকৈ আমি গেছৰ টেবলেট খাইছোঁ। আজি অলপ ভাল পাইছোঁ বাৰু, ৰ'দ লগাই আছোঁ অলপ। এতিয়া অকণমান ঠাণ্ডাটো গৈছে,
মানে হেৰি আজিতো সৰস্বতী পূজা হয় আৰু এতিয়া মানে মোৰ কি হৈছে পিৰিয়ডছ আজি 3rd ডে তো সেয়া শৰাই দিব পৰা নাই আৰু মাইনাহঁতৰো মানে কেভিত সিহঁতৰ নকৰে সৰস্বতী পূজা তো তাইক গা চা ধুব আৰু চাকি লগাব দিছোঁ তাই কৰিলে আৰু এতিয়া খিচিৰি অলপ বনাম কলপাতত খাম বুলি ভাবিছোঁ চ' দেখাই আছোঁ বাৰু সকলোখিনি খিচিৰি বনাই দিছোঁ চাউল দাইল জহা চাউল দিছোঁ আৰু চব্জি কিবা কিবি দিছোঁ এনেকৈ বইল কৰি ল'ম তাৰপিছত তৰকা মাৰি দিম আৰু খিচিৰিটো মানে ভালকৈ বইল হৈ যোৱাৰ পিছত মই তেলত পাঁচফোৰণ শুকান জলকীয়া তেজপাত আৰু পিঁয়াজ এনেকৈ ভালকৈ ফ্ৰাই কৰি অকণমান আদা নহৰু পেষ্ট দি জালুকো দিছোঁ তেনেকৈ অকণমান ফ্ৰাই কৰি কিনে খিচিৰিখিনি অকণমান ধুনীয়াকৈ মানে বইল হ'ব দিছোঁ মানে খাবলৈ কাৰণে বহুত টেষ্টি হৈছিল মানে যেনেকৈ কুকাৰত বনোৱাটো বেলেগ হয় আৰু এনেকৈ বইল কৰি কিনে মানে পিছত যদি আমি তাৰকা মাৰি দিওঁ এইটো টেষ্টটো মানে বহুত বেলেগ হয় মানে খাবৰ কাৰণে যে ইমান টেষ্টি হৈছিলে নহয় Woke up late, missed the morning glaze, but the sunlight hits in so many ways. আৰু এইখিনি গাজৰ মানে সৰু বাহঁতৰ দিছিলে ঘৰৰ হয় তো ভাবিলোঁ অকণ গাজৰৰ হালৱা বনাওঁ এনেকৈ সৰু সৰুকৈ কাটি কিনে মানে কুকাৰত অলপ ঘি দি গাজৰখিনি দি কিনে মানে অকণমান জাষ্ট ফ্ৰাই কৰি কিনে গাখীৰ অলপ দিলোঁ আৰু তাত কেইটামান মই ইলাচিও দি দিছোঁ তাৰপিছত কুকাৰৰ ঢাকনিখন গুচাই কিনে মানে ক্ৰাছাৰ এডালেদি ধুনীয়াকৈ স্মেছ কৰি ল'লোঁ তাত অলপ ড্ৰাই ফ্ৰুইটছ আৰু চেনি দি দিলোঁ সানিও দিব পাৰি আৰু অলপ ঘি দি ভালকৈ বইল হ'ব দিলোঁ ধুনীয়াকৈ আৰু বহুত কম সময়তে মানে এই গাজৰৰ হালৱাটো ৰেডি হৈ যায় আৰু সৰু বেবীকো এইটো খুৱাব পাৰি বহুত হেল্ডিও হয় টেষ্টিও হয় আৰু এই সৰস্বতী পূজাৰ দিনাখনে হাজবেণ্ডৰ মানে ফ্ৰেণ্ডৰ ৱাইফ আৰু বাচ্ছা এনেকৈ লৈ আহিলে আমাৰ তাতে এনে ফুৰাব সিহঁতে ওচৰতে মানে পূজা খাব আহিছিলে তো তেনেকৈ মানে ইয়াৰ নাম হিয়ান হয় হিয়ান আৰু জিয়ান দুয়ো পূৰা খেলিলে ধুনীয়াকৈ চ' সিহঁতকো অলপ খিচিৰি টেষ্ট কৰিব দিলোঁ চাহ খিচিৰি এনেকৈ খাই সিহঁতে গ'ল আৰু এখন বাবুকো দিছা নেকি আহা কলপাতত ধুনীয়াকৈ খোৱা खिचड़ी विदाउट पापड़ इज इनकम्प्लीट अचार भी चाहिए अभी जिलमे हैं पापड़ लगे पापड़ पापड़ लगे दो खिचड़ी लगे जल्दी भाजा खुआ हम एतिया आसान नालागे दिया সৰস্বতী পূজা বুলি ক'লে মানে সৰু কথাবিলাক মনত পৰে আমাৰ দেউতাই মানে আমাৰ ঘৰৰ আগত এখন ফুলৰ বাগিচা আছিলে তো সেই আমি ফুলৰ মালা বনাই বনাই লৈ যাওঁ মানে সৰস্বতী মাক দিবৰ কাৰণে আৰু আমিতো গভৰ্ণমেণ্ট স্কুলত পঢ়া হয় তো আমি 3-4দিনমান আগৰ পৰাই মানে বাঁহ কালেক্ট কৰা তাৰপিছত মানে ইমান বিজি পূৰা সেইবোৰ কথা যে বহুত বেছি মনত পৰে আৰু একদম ৰাতিপুৱাই মেখেলা চাদৰ পিন্ধি যাওঁ সেইটো এক্সাইটমেণ্ট মানে বহুত বেলেগ আৰু তো তেতিয়া পূজা কৰোঁ খিচিৰি খাওঁ তো সঁচাকৈ দেই আগৰ কথাবিলাক মানে বহুত বেছি মনত পৰে সেয়াই আৰু মানে সময়ৰ লগতে বহুত বস্তু সলনি হয় সেয়াই আৰু মানে দেউতাৰ ফটো তোলা বহুত চখ আছিলে তো তেতিয়াই মানে আগতেতো ৰীল আহিছিলে তো সেই মানে সেই ৰীলৰ ধুব দিয়ে যে ফটো তেনেকুৱা এতিয়াও আছে আমাৰ এলবামত মই কেতিয়াবা দেখাম বাৰু মানে একদম সৰু আমি মেখেলা চাদৰ পিন্ধি মালা লৈ কিনে ফুলৰ বাগিচাৰ মাজত ফটো উঠা এতিয়াও আছে আমাৰ ঘৰত গ'লে মই এতিয়াও চাওঁ ইমান ভাল লাগে সেইবিলাক দেখি কিনে আৰু ভিডিঅ'টো বাৰু এইখিনিতে শেষ কৰিছোঁ যদি ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ